কাছাৰ জিলা কৃষি বিভাগৰ ৰেহাই মূল্যত ট্ৰেক্টৰ বিতৰণৰ পৰা প্ৰকৃত কৃষকক বঞ্চিত কৰাৰ অভিযোগ উত্থাপন হৈছে। দৰিদ্ৰ কৃষকক বঞ্চিত কৰি নেতা পালি নেতাৰ নাম সোমাইছে হিতাধিকাৰীৰ তালিকাত। আনকি কাছাৰ জিলা বিজেপিৰ কিষাণ মৰ্চাৰ সভাপতি তথা প্ৰাক্তন জিলা পৰিষদৰ সদস্য মানৱ সিংহৰ নামো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। নাম আছে জিলা বিজেপিৰ জ্যেষ্ঠ নেতা তথা অৱসৰপ্ৰাপ্ত অধিকাৰী অৱধেশ সিংহৰ। তালিকাত নাম আছে বেৰেংগা পেট্ৰল পাম্পৰ স্বত্বাধিকাৰী জাহিৰ আব্বাছ বৰভূঞাৰ। শুক্ৰবাৰে খুদাই ধনেহৰী আৰু সাতকাৰকান্দি অঞ্চলৰ একাংশ কৃষকে এই তথ্য সংবাদ মাধ্যমৰ আগত তুলি ধৰে। তেওঁলোকে কয় যে 2024-25 বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় চৰকাৰৰ SMAM আঁচনিৰ হিতাধিকাৰীৰ তালিকাত শান্তি SS শান্তি ASGৰ সভাপতি হিচাপে মানৱ সিংহৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ উপৰিও কৃষি হিত্য ASGৰ হৈ অৱধেশ কুমাৰ সিংহৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। কৃষক পাইনলাইন সন্থাৰ হৈ জাহিৰ আব্বাছ বৰভূঞাৰ নাম, পেট্ৰল পাম্পৰ স্বত্বাধিকাৰীৰ নাম আছে এই তালিকাত। কৃষকসকলৰ অভিযোগ মতে এই সুবিধাবাদীসকলে নিজৰ মানুহক লৈ সংগঠন সৃষ্টি কৰি 95% বিনামূলীয়া 4-চকীয়া ট্ৰেক্টৰ লাভ কৰিছে। এই ঘটনাক লৈ ৰাজ্যৰ কৃষি মন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক অনুৰোধ শীঘ্ৰে এই তালিকাখন বাতিল কৰিব লাগে। মাননীয় মুখ্যমন্ত্ৰীক কৈছো আৰু এগ্ৰিকালচাৰ মন্ত্ৰী অতুল বৰা সাহেবক কৈছো যে কেইটা গাড়ী ফাৰ্মাৰগুলাৰ এডভাৰটাইজ হৈ আছে বা এপ্লাই কৰাৰ পিছত যে লিষ্ট ওলাই আছে, এই লিষ্টত বৰাকবেলিত শিলচৰ যে লিষ্টটা ওলাইছে, এই লিষ্টত যে কেইজন মানুষ পাম্পৰ মালিক, জেলা পৰিষদ, এই মানুহগুলা কৃষি মোৰ্চাৰ প্ৰেসিডেন্ট ইহঁতে পাই আছে, কিন্তু গরিব মানুহে পোৱা নাই। মোৰ কাছাৰৰ ভিতরে বৰাকবেলিৰ ভিতৰত গোটাই আপনি এগ্রিকালচার ডিপার্টমেন্টক সুধিব, দনেহরিত এটা ফিল্ড আছে যেটা ছয়টার এভিনিউ ভিলেজে এটা ক্ষেতৰ ফিল্ড 8000 বিঘা জমি আছে, তাতে যেটা ডিস্ট্রিক্ট অফিসার ইয়াত আহি গৈ আছে, দেখি আছে, এগ্রিকালচার গোটাই অফিসার বিলাকে জানে, কিন্তু সেই খেতি মাটিৰ মানুহবিলাক বঞ্চিত কৰি এই যে পাম্পৰ মালিকক গাড়ী দি দিছে আৰু কন্ট্রাক্টরক গাড়ী দি দিছে, এটা ইনজাস্টিস হয়েছে, যার ফলে এটা ড্রপ কৰি আপনি আকৌ যে প্রকৃত ফার্মারক গাড়ী দিব বুলি মই অনুৰোধ ৰাখিছো। নতুবা কি কৰিম, মই আইনৰ আশ্ৰয় লোৱা ছাড়া বিকল্প উপায় নাই ফাৰ্মাৰবিলাক। মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অৱগত কৰিছো, যোৱা 2-3 দিন আগত যে শিলচৰৰ পৰা, শিলচৰ ডিষ্ট্ৰিক্টৰ কাছাৰ ডিষ্ট্ৰিক্টৰ পৰা যে লিষ্টটি কৃষকৰ কৃষি ইঞ্জিনিয়াৰিং অফিচ সৈতে লিষ্টটি ওলাই আহিলে, সেই লিষ্টত মই দেখি পালো যে লিষ্টৰ যিমান ব্যক্তিৰ নামটো ওলাই আহিলে সেইবিলাক সব বড় বড় কন্ট্রাক্টর, জিলা পরিষদ, একজন মানে কৃষকৰ লগত জড়িত মানুহক দিয়া হোৱা নাই। হৈছে এইটো হল 96% সাবসিডি যেটা সরকারে ঘোষণা কৰি আছে SAMS মা এটা প্ৰকল্পৰ অধীনত। এটা ব্যাপক দুৰ্নীতি হৈছে, যিবিলাক কৃষি কাৰ্যত জড়িত মানুহবিলাক সেইবিলাক আসলে পাৱা নাই, ধনী মানুহে পাইছে। ট্ৰেক্টৰ বড় ট্ৰেক্টৰ 96% সাবসিডি যিবিলাক ট্ৰেক্টৰ এইবিলাক ধনী মানুহে পাইছে। যে লিষ্টটো ওলাই আহিছে বৰ্তমানে মই দেখি পালে, এইটো এই 3-4জন মানুহ পাম্পৰ মালিক হয়, আৰু এজন জেলা পৰিষদ সদস্য হয়, আৰু এজন এক্স সাৰ্ভিসমেন হয়। অৰিজিনেলত কিছু মানুহে পোৱা নাই। এটা মই ইনজাস্টিস হৈছে, সকলো দুখীয়া ৰাইজৰ লগতে ইনজাস্টিস হৈছে। এইটো পুনৰ বিবেচনা কৰি এইটো যাতে দুখীয়া মানুহক কৃষি কাৰ্যৰ লগত জড়িত মানুহক দিয়া হয়, প্ৰদান কৰা হয়, এইটো মই আবেদন ৰাখিছোঁ। আৰু ইয়াতে দেখা পালো মানৱ সিং মহাশয়, যিনি কৃষি মোৰ্চাৰ প্ৰেসিডেন্ট হয়, তিনি কেমনভাৱে এইটো পায়, সেইটো আৰু চিন্তাৰ বিষয় আছে। আৰু যিবিলাক 96% সাবসিডি গাড়ীবিলাক গরিব মানুহে পাব লাগে। সেইটো পুনাইৰ পৰা গুলশন আহমেদৰ ৰিপৰ্ট, এনি ভাৰত 24। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই, আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া, নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।